নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰত্যেকৰ ঘৰতে থকা বিভিন্ন ধৰণৰ বস্তুৰ ভিন ভিন বিশেষত্ব আছে তথা বিভিন্ন ধৰণৰ বস্তুবোৰ আমাৰ ঘৰত গজি উঠা নাইবা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আমাৰ ঘৰলৈ অহা নহাৰ ওপৰতো শুভ তথা অশুভ প্ৰভাৱৰ বিষয়ে বাস্তুশাস্ত্ৰই কয়। আৰু সেই সন্দৰ্ভত আগতেও বহু সময় ভিডিঅ' দিয়া হৈছে নাইবা বহুতো বাস্তুবিদে ইতিমধ্যে এই কথাসমূহ আপোনালোকক জনাইছে। আজি আমি আপোনালোকক জনাম আমাৰ ঘৰসমূহত থকা পাণ গছ অৰ্থাৎ তামোলৰ লগত যি পাণ খোৱা হয় সেই পাণ গছৰ বিষয়ে দুআষাৰমান। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। গতিকে যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বাস্তুশাস্ত্ৰত পাণৰ বিশেষ মৰ্যাদা আছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানো আহক বাস্তুশাস্ত্ৰত পাণৰ গুৰুত্ব কিমান। যদিহে আপুনি আৰ্থিক সমস্যাত ভুগি আছে আৰু আপোনাৰ কামবোৰ আবদ্ধ হৈ আছে আৰু যদিহে আপোনাৰ ঘৰত অস্থিৰতা তথা দুখৰ পৰিৱেশ আছে নাইবা যদিহে ৰোগে আপোনাৰ ঘৰৰ পৰা ওলাই যোৱাৰ নামেই লোৱা নাই তেনেহ'লে আপুনি বাস্তুশাস্ত্ৰত পাব ইয়াৰ বিভিন্ন ধৰণৰ সমাধান। আমি সকলোৱে জানো যে হিন্দু ধৰ্মত পূজাৰ বাবে বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। এই প্ৰতিটো উপাদানৰ নিজস্ব এটা গুৰুত্ব আছে যাৰ পৰা আমি বিভিন্ন ধৰণৰ ফল পাওঁ বুলিও বিশ্বাস কৰা হয়। ইয়াৰে এটা উপাদান হ'ল পাণ, অৰ্থাৎ পূজা পাৰ্বণ নাইবা বিয়া নাইবা অন্নপ্ৰসন্ন বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত আমাক পাণ লাগেই। বহুতে পাণক কেৱল খোৱা বস্তু বুলি গণ্য কৰে যদিও সেয়া একেবাৰে নহয় তথা দেৱ দেৱীকেও পাণেৰে পূজা কৰা হয় আৰু সেই কথা হয়তো আপোনালোকে সকলোৰে জ্ঞাত। বিভিন্ন ধৰণৰ অপশক্তিৰ পৰা মুক্তি পাবলৈ আপুনি এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যদিহে কোনো এজন ব্যক্তি অপশক্তিৰ চিকাৰ হয় নাইবা কাৰোবাৰ নজৰ লাগে তেনেহ'লে তেনে মানুহক পাণৰ লগত গোলাপৰ পাহি মিহলাই খোৱালে অশুভ শক্তি সেই ব্যক্তিজনৰ পৰা আপোনা আপুনি আঁতৰি যাব। যদিহে আপুনি কোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে পাণৰ লগত কেশৰ মিলাই ভগৱান গণেশৰ ওচৰত উৎসৰ্গা কৰিব পাৰে। এনে কৰিলে প্ৰভু গজানন সুখী হৈ পৰে আৰু জীৱনৰ সকলো কষ্টৰ পৰা আপোনাক মুক্তি দিব। এই প্ৰতিকাৰৰ সহায়ত আপুনি ঘৰৰ পৰিৱেশ সুস্থ হৈ পৰিব পাৰিব। অৰ্থাৎ যদিহে আপোনাৰ ঘৰৰ পৰিৱেশ একেবাৰে সুস্থ নহয় তথা বিভিন্ন ধৰণৰ চিন্তা নাইবা বিভিন্ন ধৰণৰ দুৰাৱস্থাৰ সন্মুখীন আপোনাৰ ঘৰৰ লগতে আপোনাৰ পৰিয়ালৰ মানুহসমূহ হৈ আছে তেনেহ'লে আপুনি এই প্ৰতিকাৰ কৰিব পাৰে। যদি আপোনাৰ ঘৰত নেতিবাচক শক্তি বিয়পি পৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত বিবাদৰ পৰিৱেশ সৃষ্টি হৈছে তেনেহ'লে ঘৰৰ মূল গেটত দৈনিক পাণ ওলমাই দিবলৈ আৰম্ভ কৰক। এনে কৰিলে ঘৰৰ নেতিবাচকতা শেষ হয় আৰু ইতিবাচক শক্তিসমূহে আপোনাৰ পৰিয়ালটোত বাস কৰে বুলি বিশ্বাস কৰা হয়। এটা কথা আপুনি লক্ষ্য ৰাখিব যে পাণখিলা নাইবা পাণগুছি ফটা চিঙা নাইবা শুকান হ'ব নালাগে। ঘৰত যেতিয়াই পূজাৰ থালি প্ৰস্তুত কৰে নাইবা ঘৰত যেতিয়াই আপুনি পূজা পাৰ্বণৰ সময়তে হওক নাইবা বিভিন্ন উৎসৱ পাৰ্বণৰ সময়তে হওক যেতিয়াই আপুনি পাণ ব্যৱহাৰ কৰিব সেই পাণৰ গুচিটোত নাইবা সেই পাণখিলা যাতে ফটা চিটা নহয় নাইবা শুকান নহয় সেই কথা আপুনি লক্ষ্য ৰাখিব। অৰ্থাৎ যি গুছি পাণ আপুনি পূজা পাৰ্বণ নাইবা উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰিব সেই পাণগুচিৰ প্ৰত্যেকখিলা পাণ যাতে সুন্দৰ হয় তথা শুকান নহয় সেই কথা আপুনি ধ্যান ৰাখিব। ঘৰত যেতিয়াই পূজাৰ থালি আপুনি প্ৰস্তুত কৰে তেতিয়া এই কথাটো একেবাৰে ধ্যান ৰাখিব যে পাণখিলা ফটা চিঙা নাইবা শুকান যাতে নহয়। থালিত সদায় সতেজ সেউজীয়া চিকচিকীয়া আৰু সম্পূৰ্ণ পাণহে ৰাখিব লাগে। যদি এনে নকৰে তেনেহ'লে আপুনি পূজা পাৰ্বণৰ পূৰ্ণ ফল একেবাৰে নাপাব। মঙল তথা শনিবাৰে প্ৰভু হনুমানলৈ আপুনি পাণ আগবঢ়াব পাৰে। ধৰ্মীয় গ্ৰন্থসমূহত কোৱা হৈছে যে মঙলবাৰ আৰু শনিবাৰে প্ৰভু ভগৱানক পাণ আগবঢ়োৱা হয় তেনেহ'লে স্থবিৰ হৈ থকা সকলো কাম সম্পূৰ্ণ হয়। ইয়াৰ সমান্তৰালকৈ ঘৰত হৈ থকা সমস্যা আৰু ৰোগসমূহো পলাই যায় বুলি বিশ্বাস কৰা হয় তথা বুধবাৰে পাণ সেৱন কৰিলে শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মানুহৰ মাংসপেশীৰ শক্তি আৰু মানসিক শক্তি বৃদ্ধি পায় বুলিও বিশ্বাস কৰা হয়। গতিকে আপোনাৰ ঘৰত যদিহে পাণ গছ নাই তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ঘৰতো আপুনি এজোপা পাণ ৰোপণ কৰি ল'ব পাৰে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল পাণ গছৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ।